মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিৰ কাঠৰ দলঙে জ্বলাকলা খুৱাইছে গঞাক। ধৰ্মপুৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ ফুপুল আৰোপ। এখন কাঠৰ দলঙে জ্বলাকলা খুৱাইছে গাঁৱৰ ৰাইজক। বছৰ বছৰ ধৰি ভঙা চিঙা অৱস্থাত আছে এই কাঠৰ দলংখন। পশ্চিম নলবাৰীৰ বালিজাৰ ফুলগুৰি পকীপথৰ ওপৰৰ এই কাঠৰ দলংখনে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীয়ে জমৰ যাতনাত ভুগিবলগীয়া হৈছে। আজিলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। প্ৰায় 8 বছৰ ধৰি দলংখন এনেকৈ জৰাজীৰ্ণ অৱস্থাত থকা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। আজি চলিব নোৱাৰা অৱস্থা হৈছে। ল'ৰা ছোৱালীবিলাকে কিমান কষ্ট পাই আছে। দালালবিলাকে চব চেছ কৰি পেলাইছে, নহয় জানো? এইটো ৰাস্তা এইটো ৰাস্তা আপোনাৰ মহান বজাৰ ওলাব পাৰি, এইপিনে শনিগড় চামটা নলবাৰী কাঠৰ দলং আছে আজিৰ যুগত। আপুনি মিয়া এলেকাত যাক, মিয়াবিলাকৰ মাজত যাক পকী দলং। আমাৰ ইয়াত কাঠৰ দলং, য'ত এখন বাইক পাৰ কৰিবলৈ অসুবিধা, এজন ঠেলি দিব লাগে। আমাৰ অসমীয়াবিলাকক কি কৰি পেলাইছে সিহঁতে? মিয়াৰ ভোট নালাগে বুলি কয় দেখোন। হিন্দু মুছলিম খেলে কি কৰিছে এইবিলাক? সিহঁতে কি চাই আছে? নিউজ এক্স ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।